নমস্কাৰ এই মুহূৰ্তত ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি 16 ফেব্ৰুৱাৰী আজি আলফা স্বাধীনে কুইপক বান্ধি দিয়া অন্তিম দিন আজিৰ ভিতৰত কুইপৰ দুই অপহৃত বিষয়াক মুক্তিৰ বাবে বান্ধি দিয়া চৰ্ত পূৰণ নকৰিলে আলফা স্বাধীনে অপহৃত বিহাৰৰ কৰ্মচাৰী ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি ঘোষণা কৰিছিল 21 ডিসেম্বৰৰ পৰা আলফা স্বাধীনৰ কবলত আছে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ উল্লেখযোগ্য যে দেওবাৰে অপহৃত প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ পৰিয়ালে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ ভৰিত তামোল পানৰ শৰাই আগবঢ়াই বিষয়া দুজনৰ মুক্তিৰ বাবে কাতৰ অনুৰোধ জনাইছিল আৰু আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছে কাৰণ আজি 16 ফেব্ৰুৱাৰী আজি আলফা স্বাধীনে কুইপক বান্ধি দিয়া সময়সীমাৰ অন্তিমটো দিন আজিৰ ভিতৰতে কুইপৰ দুই অপহৃত বিষয়াক মুক্তিৰ বাবে বান্ধি দিয়া চৰ্ত পূৰণ নকৰিলে আলফা স্বাধীনে অপহৃত বিহাৰৰ কৰ্মচাৰী ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি হুংকাৰ দিছিল 21 ডিসেম্বৰৰ পৰা আলফা স্বাধীনৰ কবলত আছে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ উল্লেখযোগ্য যে দেওবাৰে অপহৃত প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ পৰিয়ালে পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ ভৰিত তামোল পানৰ শৰাই আগবঢ়াই বিষয়া দুজনৰ মুক্তিৰ বাবে কাতৰ আহ্বান বা অনুৰোধ জনাইছিল 22 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মাজুলী আৰু চিলাপথাৰৰ দুখনকৈ সভাত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে ইয়াৰে এখন সভাত ডিজিটেল মাধ্যম আৰু আনখনত সুখৰীৰে উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী সোমবাৰে নিশা ধেমাজিৰ কুলাজান শীতলমাৰীত প্ৰধানমন্ত্ৰী মোদীৰ সভা অনুষ্ঠিত হ'বলগীয়া স্থান পৰিদৰ্শন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশাৰ ভাগত পত্নী সহিতে সাংসদ প্ৰদান বৰুৱা বিধায়ক প্ৰশান্ত ফুকন ৰণুজ পেগু আৰু ভুৱন পেগু সহিতে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত শীতলমাৰীৰ সভাৰ স্থান পৰিদৰ্শন কৰি কাম কাজৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীয়ে তেল আৰু প্ৰাকৃতিক গেছৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰিব আৰু কালি নিশাৰ ভাগৰ কিছু দৃশ্য আমি দেখুৱাইছো পত্নী পুত্ৰৰ সৈতে হিমন্ত বিশ্ব শৰ্মা গৈছিল তেওঁ সংগ দিছিল সাংসদ আৰু বিধায়কসকলে আৰু তেওঁক চাবলৈ বহু লোকৰ ভিৰো হৈছিল তাত প্ৰধানমন্ত্ৰী যি স্থানত আহিব সেই স্থান পৰিদৰ্শন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে প্ৰশাসনিক আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতেও আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী অহা 22 ফেব্ৰুৱাৰীত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চিলাপথাৰলৈকে আহিব আৰু আমি এই খেলপথাৰখনকে বা এই পথাৰখনতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক স্বাগতম জনাব বা তেখেতৰ ভাষণ শুনিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইদিনাখন অসমত তেল আৰু প্ৰাকৃতিক গেছ বিভাগৰ দ্বাৰা প্ৰস্তাৱিত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা কৰিব ৰাষ্ট্ৰৰ হকে উন্মোচন কৰিব আৰু তাৰ লগে লগে আমাৰ মেইনলি যদিও পেট্ৰলিয়াম ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট কৰিব যিহেতু ধেমাজিলৈ আহিব সেই সুযোগতে তেখেতে ধেমাজি ইঞ্জিনিয়াৰিং কলেজখনো জনসাধাৰণৰ বাবে লোকাৰ্পণ কৰিব গতিকে সেই উদ্দেশ্যে আজি আমি সকলো ইয়াত আহি সমবেত হৈছিলোঁ আজি আপোনালোকে জানে যে আমাৰ কাৰণে আৰু আনন্দৰ কথা ভুৱন পেগু ডাঙৰীয়াও আজি বিজেপিত যোগদান কৰিছে তেখেতকো ৰাইজে স্বাগতম জনাইছে তাৰো সেই উৎসৱতো উপস্থিত থকাৰ সৌভাগ্য হ'ল আৰু আমি চাই যিমানখিনি এৰেঞ্জমেণ্ট কৰিব লাগে কৰিলোঁ 22 তাৰিখে ইয়াত ভাল এখন সভা আনফালে 24 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব ৰাহুল গান্ধীৰ লগতে আহিব প্ৰিয়ংকা গান্ধীও তেজপুৰৰ জনসভাত অংশ ল'ব ৰাহুল প্ৰিয়ংকাৰ আগমনক লৈ তৎপৰ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ নেতা কৰ্মীৰে বৈঠকত বহিল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল হুছেইন কংগ্ৰেছে ৰাজ্যজুৰি আয়োজন কৰা অসম বচাও আহক শীৰ্ষক যাত্ৰা আৰু গণসমাৱেশৰ কাৰ্যসূচী অনুসৰি অহা 24 ফেব্ৰুৱাৰীত তেজপুৰত অনুষ্ঠিত হ'ব বৃহৎ ৰেলী আৰু গণসমাৱেশ এই কথা তেজপুৰত সদৰি কৰে অসম প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে সাংসদ তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে দলৰ এই কাৰ্যসূচীক লৈ সোমবাৰে সন্ধিয়া তেজপুৰত উপস্থিত হয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুগৰাকী জিলা কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈ দলীয় নেতাকৰ্মীৰে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ আগন্তুক গণসমাৱেশৰ কাৰ্যসূচী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে 24 তাৰিখে আমি আমাৰ এখন মহাসভা যেনেকুৱা মহাসভা আমাৰ ইয়াত তাত হৈছিলে শিৱসাগৰ উত্তৰ পাৰতো আমাৰ ইয়াত তেজপুৰত হোৱাৰ সম্ভাৱনা আছে হয় তেখেতো আহিব পাৰে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াও আহিব পাৰে আমাৰ উচ্চ নেতৃত্ব আহিব খাটাং হেইটো আমাৰ এতিয়ালৈকে নিশ্চিত হোৱা নাই
আমি ফিল্ড কৈছোঁ যে যিখন ফিল্ডত কৰিব খুজিছোঁ আমাৰ মানুহবিলাকে কৈছে সেইখন ফিল্ডত নকৰিব বোলে কিয় বোলে ইমান মানুহ কম ধৰে ফিল্ড বিচাৰি ঘূৰি ফুৰিছোঁ ডাঙৰ ফিল্ড ক'ত পাওঁ সেইজনে আকৌ আমাৰ মানুহ গণাত লাগিছে আপোনালোকে দেখিছে নহয় এটা কথা ঠিক আমাৰ মানুহ কিমান হ'ব আপুনি সোধাৰ আগতে কৈছোঁ মানুহ গণাৰ দায়িত্ব আমাৰ এই পুৰণা সতীজনক দিছোঁ নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ 4.5 বছৰত দুবাৰকৈ আধাৰশিলা স্থাপন কৰিও নিৰ্মাণ নকৰি পেলাই থোৱা এটা পথৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ 1 নম্বৰ কহৰা পিলখানা গাঁৱৰ পৰা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটিত দুবাৰকৈ আধাৰশিলা স্থাপন কৰিছিল কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই কিন্তু তাৰ পাছতো পথ নিৰ্মাণৰ বাবে পৰা নাছিল এছপৰাও ব্লক 2016 বৰ্ষত নিৰ্বাচনত প্ৰথম জয়ী হৈ আহি মন্ত্ৰী অতুল বৰাই গ্ৰামোন্নয়ন বিভাগৰ অধীনত আধাৰশিলা স্থাপন কৰিছিল পিলখানা গাঁৱৰ এই পথটিৰ হততে আধাৰশিলা স্থাপনৰ ৰাজনীতিৰে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টাত ব্ৰতী থকা কৃষিমন্ত্ৰী অতুল বৰাই পুনৰ 2017-18 বৰ্ষত আধাৰশিলা স্থাপন কৰিলে একেটা পথৰ উখুৰা মুখুৰা পথটি যাতায়াতৰ বাবে একেবাৰে সুচল নোহোৱাৰ ফলত দুখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ লগতে শতাধিক গাঁওবাসীয়ে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে যাৰ পৰিপ্ৰেক্ষিতত নিউজ 18ৰ সাংবাদিকৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীক এগৰাকী মতলবী নেতা আখ্যা দিছিল লগতে নিৰ্বাচনৰ পূৰ্বে পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে ভোট বিচাৰি পিলখানা গাঁৱত সোমোৱাত বাধা প্ৰদান কৰিব বুলি সকীয়াই দিছিল স্থানীয় ৰাইজে নিউজ 18ত এই বাতৰি সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছতে কৃষিমন্ত্ৰীগৰাকীয়ে তাৎক্ষণিকভাৱে পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে মই সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰি পেলাই মই বিভাগৰ লগত মই যোগাযোগ কৰিছিলোঁ কাৰণ মই বিচাৰোঁ যে আমি যিবিলাক কাম হাতত লৈছোঁ সেই কামবিলাক এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ হওক ইয়াত বিত্তীয় কিছু নাটনিৰ কাৰণে সেই কাম সেই সময়ত সম্ভৱ হোৱা নাছিল যদিও এই কাম অহাকালিৰ পৰা ষ্টাৰ্ট কৰিব বুলি মোক বিভাগে অৱগত কৰিছে আজি সৰস্বতী পূজা প্ৰতিখন শিক্ষানুষ্ঠানত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা অৰ্চনা চলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰো শিক্ষানুষ্ঠানত অনুষ্ঠিত কৰা হৈছে সৰস্বতী পূজা বাগদেৱীৰ মন্ত্ৰ উচ্চাৰণেৰে মুখৰিত হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ সৰস্বতী পূজাক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজতো উখল মাখল পৰিৱেশে বিৰাজ কৰিছে পুৱাৰে পৰাই সাজি কাচি ওলাই আহিছে ছাত্ৰ-ছাত্ৰীসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ অসমৰ কেইবাটাও প্ৰান্তত বিশেষভাৱে যেহেতু এবাৰ সৰস্বতী পূজা উদযাপন কৰা হৈছে সেই পৰিৱেশসমূহ আপোনালোকে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে দেখিবলৈ পাব প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এই দিনটোৰ বাবে অপেক্ষা কৰি থাকে সৰস্বতী পূজা উলহ মালহেৰে উদযাপন কৰাৰ সকলোৰে ইচ্ছা থাকে সেয়েহে প্ৰতিখন শিক্ষানুষ্ঠানত আজি আনন্দৰ লহৰ উঠিছে আধ্যাত্মিক ভাৱত সকলো বুৰ গৈছে আৰু শিক্ষানুষ্ঠানে আমাৰ সাংবাদিকসকলো গৈছে তেওঁলোকে তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাব শিক্ষক শিক্ষাৰ্থী সকলোৰে মনৰ ভাৱৰ বুজ ল'ব কিছু সময়ৰ পাছতে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আপোনালোকক শিক্ষানুষ্ঠানসমূহৰ পৰা এতিয়া আগবাঢ়িছো আন খবৰৰ মাজলৈ সোমবাৰে নগাঁও চহৰৰ খুটিকটীয়া ৰাস মন্দিৰ প্ৰাংগণত বিজেপিৰ নগাঁও সদৰ সমষ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয় এই সন্মিলনত উপস্থিত থাকে নগাঁও সমষ্টিৰ বিধায়ক ৰূপ শৰ্মা নগাঁও পৃষ্ঠা প্ৰমুখৰ তত্ত্বাৱধায়ক তথা গহপুৰৰ বিধায়ক উৎপল বৰা প্ৰমুখ্যে দলীয় বিষয়ববীয়াসকল বিধায়ক ৰূপ শৰ্মাই কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি কংগ্ৰেছে অসমখনক বহু দূৰ পিছুৱাই থৈ গ'ল বুলি মন্তব্য কৰে কংগ্ৰেছৰ দিনত আনকি এশিঙীয়া গড় শান্তিত থাকিব পৰা নাছিল এতিয়া আমাৰ চৰকাৰৰ দিনত গড় হত্যা বন্ধ হৈছে কংগ্ৰেছে আৰম্ভ কৰা অসম বচাও অভিযানক কঠোৰ সমালোচনা কৰি শৰ্মাই কয় কংগ্ৰেছে এতিয়া অসম বচাও অভিযান চলাই ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে কংগ্ৰেছে কৰিছে অসম বচাও কাৰ কাৰণ আমি আচৰিত পাইছোঁ যে কি ধৰণে আগতে গড় হত্যা হৈছিলে গড় হত্যা হোৱাৰ কাৰণে কংগ্ৰেছৰ পৰা ৰাইজে যি ধৰণৰ অৱস্থা হৈছে যে কংগ্ৰেছৰ পৰা বচাওক এই এটা অৱস্থা আছিল এই গড়কেইটাও তাৰমানে সেই সময়ত এনেকুৱা হৈছিল যে কেনেকৈ বাচোঁ এতিয়া যেতিয়া আমি দেখা পাইছোঁ সেই দলটোৱে আকৌ অসম বচাওক অভিযানত নামিছে ৰাইজে ইতিমধ্যে হাঁহিছে যে আমি নগাঁৱত আমিতো এটা সময়তো নগাঁৱত অৰাজকত পৰিস্থিতি আছিলে নগাঁৱত কোনোবা এগৰাকী পদবী মন্ত্ৰী সন্ত্ৰাস আছিলে এতিয়া নগাঁও ৰাইজে কথাবোৰ নাপাহৰে এই নগাঁও ৰাইজে এতিয়া কৈছে যে নগাঁও সেইগৰাকী ব্যক্তিৰ পৰা নগাঁও বচাওক যোৱা 5 বছৰ আমি বাচি আছিলোঁ আকৌ যদি আমি যেতিয়া 5 বছৰ বাচি থাকিব পাৰোঁ এই কথাবোৰ নগাঁওবাসী ৰাইজে এতিয়া কৈ আছে এদল উদণ্ড লোকৰ অমানৱীয় কাণ্ড অসহায় কিশোৰৰ ওপৰত জঁপিয়াই পৰিল এদল উন্মাদ লোক অন কেমেৰা এই শিহৰণকাৰী দৃশ্য এই দৃশ্য মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ
এজন কিশোৰ প্ৰথমতে চৰ আৰু তাৰ পিছত চেণ্ডেল কামুৰিবলৈ বাধ্য কৰাইছে উত্তেজিত ৰাইজে। কেৱল এয়াই নহয়, তাৰ পিছত কিশোৰজনৰ ওপৰত পৰিল ৰাজহুৱা চৰ ঘোচা। ৰাইজৰ অভিযোগ, আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি এই কিশোৰজনে চুৰি কাৰ্য সংঘটিত কৰি আহিছিল আৰু সমগ্ৰ অঞ্চলজুৰি তাণ্ডৱ চলাই আহিছিল। অৱশেষত সোমবাৰে চাইকেল চুৰি কৰি ৰাইজৰ হাতত ধৰা পৰাৰ পিছত এইদৰেই কিশোৰজনৰ ওপৰত চলিল নিৰ্যাতন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ পাছত নিয়ন্ত্ৰণ কৰি কিশোৰজনক উদ্ধাৰ কৰি তাৰ পৰা লৈ যায়। হঠাৎ প্ৰতিবাদমুখৰ হৈ পৰিল বিজেপিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়। প্ৰতিবাদত নামিল শ শ নিবনুৱা। প্ৰতিবাদৰ ফলত দীৰ্ঘ সময় আবদ্ধ হৈ থাকিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস। SSC GD পৰীক্ষাত উত্তীৰ্ণৰ পাছতো নিযুক্তি লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰিলে প্ৰাৰ্থীসকলে। 2018 চনত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল প্ৰাৰ্থীসকল। নিযুক্তি লাভ নকৰিলে বিজেপিক বৰ্জনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। এয়া ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখভাগ, য'ত এইসকল প্ৰাৰ্থীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো তেওঁলোকে নিযুক্তি লাভ নকৰাৰ ফলতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই প্ৰতিবাদৰ ফলত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়তে আবদ্ধ হৈ পৰে সভাপতি ৰঞ্জিত কুমাৰ দাস। নিৰ্বাচন অহাৰ লগে লগে সকলো দলৰ ৰাষ্ট্ৰীয় নেতাসকল অসমলৈ আহিব ধৰিছে। এইবাৰ গুৱাহাটীত বিজেপিৰ নিৰ্বাচনী তত্ত্বাৱধায়ক কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং নিৰ্বাচনী তত্ত্বাৱধায়কৰ দায়িত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে তেওঁ গুৱাহাটীত উপস্থিত হৈছে। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙক উষ্ম আদৰণি জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ভৱেশ কলিতাকে ধৰি কেইবাগৰাকীও নেতাই। যেহেতু নিৰ্বাচন আহিছে আৰু নিৰ্বাচনী তত্ত্বাৱধায়কৰ দায়িত্ব লাভ কৰিছে জিতেন্দ্ৰ সিঙে, সেয়েহে অসমলৈ আহিছে আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীয়ে কি কাৰ্যক্ৰমণিকা ৰাখিছে বা কেনেধৰণে প্ৰচাৰ অভিযান চলাব তাৰেই বুজ ল'বলৈ আহিছে নিৰ্বাচনী তত্ত্বাৱধায়কগৰাকী। কংগ্ৰেছক তোলা-ধোলা বিধায়ক ৰূপ শৰ্মাৰ। কংগ্ৰেছৰ দিনত গড়কেইটাও শান্তিত থাকিব পৰা নাছিল। বিজেপিৰ দিনত গড় হত্যা বন্ধ হ'ল। কংগ্ৰেছে অসমখন বহু পিছুৱাই লৈ গ'ল। কংগ্ৰেছৰ অসম বচাও আহক অভিযানকো সমালোচনা কৰিলে বিজেপিৰ বিধায়কজনে। ধাৰাবাহিক গতিত বিজেপিৰ নগাঁও সদৰৰ বিধায়ক ৰূপ শৰ্মাই কংগ্ৰেছক টাৰ্গেট কৰি লৈছে আৰু কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন মন্তব্য প্ৰকাশ কৰি আছে, সমালোচনা কৰিছে কংগ্ৰেছ দলক আৰু কংগ্ৰেছে কোনো কাৰণতেই পুনৰ অসমত চৰকাৰ গঠন কৰিব নোৱাৰে বুলিও তেওঁ হুংকাৰ দিছে। কংগ্ৰেছে কৰিছে অসম বচাওক। কাৰ কাৰণ আমি আচৰিত পাইছোঁ যে কি ধৰণে আগতে গড় হত্যা হৈছিলে। গড় হত্যা হোৱাৰ কাৰণে কংগ্ৰেছৰ পৰা ৰাইজে যি ধৰণৰ অৱস্থা হৈছে যে কংগ্ৰেছৰ পৰা বচাওক, এই এটা অৱস্থা আছিলে। এই গড়কেইটাও তাৰমানে সেই সময়ত এনেকুৱা হৈছিল যে কেনেকৈ বাচোঁ। এতিয়া যেতিয়া আমি দেখা পাইছোঁ সেই দলটোৱে আকৌ অসম বচাওক অভিযানত নামিছে। ৰাইজে ইতিমধ্যে হাঁহিছে যে আমি নগাঁৱত আমিতো এটা সময়তো নগাঁৱত অৰাজকত পৰিস্থিতি আছিলে। নগাঁৱত কোনোবা এগৰাকী পদবী মন্ত্ৰী সন্ত্ৰাস আছিলে। এতিয়া নগাঁও ৰাইজে কথাবোৰ নেপাহৰে। এই নগাঁও ৰাইজে এতিয়া কৈছে যে নগাঁও সেইগৰাকী ব্যক্তিৰ পৰা নগাঁও বচাওক। যোৱা 5 বছৰ আমি বাচি আছিলোঁ, আকৌ যদি আমি যেতিয়া 5 বছৰ বাচি থাকিব পাৰোঁ, এই কথাবোৰ নগাঁওবাসী ৰাইজে এতিয়া কৈ আছে। নাই চাওক, কথাবিলাক হৈছে কি যোৱা এই চৰকাৰৰ আগত 15 বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰৰ দিনত নগাঁৱত যিটো পৰিৱেশ, সেই পৰিৱেশটো নগাঁৱৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে গম পায়। এই সময়ছোৱাতে নগাঁৱত কি হোৱা নাছিল, এক অৰাজকতা পৰিৱেশ আৰু যিমানখিনি অসামাজিক কাম হৈছিলে, য'ত কোনোবা যদি পুলিচে যদি কাৰোবাৰ যদি কৰায়ত্ব কৰিছিলে ওপৰৰ পৰা ফোন কৰি এৰি দিবৰ কাৰণে, গতিকে ৰাজনৈতিক পৃষ্ঠপোষকতা আছিলে। কিন্তু যোৱা 5টা বছৰতো এইবিলাক হোৱা নাইকিয়া। যোৱা 5টা বছৰতো কোনো প্ৰশ্ন আমি দিয়া নাইকিয়া আৰু এইখিনি সময়ত নগাঁৱত ৰাইজে গম পায়। গতিকে মই এইকাৰণে কৈছোঁ যে সেই দিনবিলাকৰ পৰা নগাঁও বচাওক, আকৌ যাতে সেই দিনবিলাক ঘূৰি নাহে। নিৰ্বাচনৰ পূৰ্বে টোপনি নোহোৱা হৈছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ। কেইবাটাও নিৰ্বাচনত ধাৰাবাহিক মুখ থেকেচা খোৱাৰ পিছতো কিন্তু কমা নাই কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বীৰ। আন সমষ্টিৰ দৰে উত্তৰ অভয়পুৰী সমষ্টিতো 15 জনতকৈ অধিক নেতাই বিচাৰিছে টিকট। ইফালে মিত্ৰদল AIDFৰ চকু কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত।
চমু চাপি আহিছে বিধানসভাৰ নিৰ্বাচন। তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ। কঁকালত টঙালি বান্ধিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে। বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰী সমষ্টিত প্ৰাৰ্থীৰ নিমিলা অংক। 2016 চনত জয়ী হৈছিল কংগ্ৰেছৰ আব্দুল হাই নাগৰী, পৰাজিত হৈছিল অগপৰ ভূপেন ৰায়। দুয়োৰে মাজত ভোটৰ ব্যৱধান আছিল মাত্ৰ 2000টা ভোটৰ। এইবাৰ কংগ্ৰেছৰ 15 গৰাকীতকৈ অধিক নেতাই সমষ্টিটোত বিচাৰিছে প্ৰাৰ্থিত্ব। দলৰ মজিয়াত প্ৰাৰ্থিত্ব শুনক, প্ৰাৰ্থিত্বটো দাবী কৰিবই পাৰে, প্ৰাৰ্থিত্ব বিচাৰিবই পাৰে। আজি আমি গণতান্ত্ৰিক অধিকাৰৰ কথা কৈছোঁ, আমাৰ দলীয় গণতন্ত্ৰওতো আছে। গতিকে দলীয় গণতন্ত্ৰ য'ত আছে, দলৰ কৰ্মী এজনে প্ৰাৰ্থিত্ব বিচাৰিব, সেইটোতো মানে ভুল কথা নহয়। বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ টিকট প্ৰত্যাশীসকলৰো। কঁকালত টঙালি বান্ধিছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে। বঙাইগাঁও জিলাৰ 3টা বিধানসভা সমষ্টিৰ অন্যতম উত্তৰ অভয়াপুৰী সমষ্টি। এই সমষ্টিটোত ৰাজনৈতিক নেতাসকল এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে টিকট লাভৰ অংকত। 2016 বৰ্ষৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ বিধায়ক আব্দুল হাই নাগৰীয়ে মাত্ৰ 2000টা ভোটৰ ব্যৱধানত জয়ী হৈছিল সমষ্টিটোত। পৰাজিত হৈছিল অগপ নেতা তথা প্ৰাক্তন বিধায়ক ভূপেন ৰায়। সংখ্যালঘু অধ্যুষিত সমষ্টিটোত কংগ্ৰেছ AIDFৰ মিত্ৰতাৰ জৰিয়তে লাভান্বিত হোৱাৰ সম্ভাৱনাৰ বিপৰীতে বৰ্তমানৰ বিধায়কজনৰ বিৰুদ্ধে গা কৰি উঠিছে ক্ষোভ আৰু অসন্তুষ্টিয়ে। বিধায়কজনৰ ব্যৰ্থতাৰ অভিযোগ তুলি দলীয় নেতাকৰ্মীসকলেও নিৰাপদ দূৰত্বত অৱস্থান কৰিছে। নিজ দলৰে 15 গৰাকীতকৈ অধিক নেতাই টিকট বিচাৰি জনাইছে আবেদন। তাৰ বিপৰীতে টিকট লাভ কৰিব বুলি আত্মবিশ্বাসী আব্দুল হাই নাগৰী। দলৰ এটা নিয়ম আছে, নীতি আছে, যে দুৰ্দিনৰ যিসকল বিধায়ক সাধাৰণতে তেওঁলোকক সকলোকেই দলে টিকট দিব, কাৰো টিকেট কাটা নাযায়, কৰ্তন নহয়। সেইকাৰণে সেইফালেদি মই আশাবাদী যে এলায়েন্স হ'লে, কোনো পাৰ্টিৰ লগত এলায়েন্স হ'লে চিটিং গেটিং ফৰ্মুলা আছে, যে মোৰ চিটটোত মই কংগ্ৰেছৰ বিধায়ক আছোঁ অভয়পুৰী নৰ্থত, ইয়াত চিটিং গেটিং ফৰ্মুলা আহিলে কি হ'ব, ইয়াত কংগ্ৰেছৰ হাতত থাকিব। কংগ্ৰেছে মই চিটিং মেম্বাৰ, গতিকে মোক টিকটটো দিয়াৰ কাৰণে মই 100% নকওঁ, 99% এইটো সঁচা কথা, শুদ্ধ কথা। ইফালে অসম গণ পৰিষদৰ নেতা ভূপেন ৰায়ে মিত্ৰজোঁটৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত বুলি কৰিছে দাবী। কংগ্ৰেছৰ অন্তদন্ত আৰু AIDFৰ বিসম্বাদে অগপক উত্তৰ অভয়াপুৰী সমষ্টি দখল কৰাত সহায় কৰিব বুলি আশা ভূপেন ৰায়ৰ। গণ পৰিষদ দলে কাৰ লগত এলায়েন্স কৰিছে অভয়াপুৰী উত্তৰত সেইটো প্ৰভাৱ নপৰে, সেইটোৱে। আৰু সংখ্যালঘু প্ৰধান হ'লেও সংখ্যালঘু ৰাইজৰ লগত আমি সদায় মিলি চলি আছোঁ। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 8 অসম নৰ্থ ইষ্ট। এই মুহূৰ্তত আকৌ সময় হৈছে বাণিজ্যিক বিৰতিৰ, সোনকালে উভতি আহিম।